স্বাগতম জনাইছো মহিবাক্ষী খুৰাপাই সকলৰ বাবে আহি গল ভাল খবৰ এতিয়াৰ পৰা নিখা 2 বজা পৰ্যন্ত খোলা থাকিব ওয়াইন শ্বপলৈ আপুনি 2 বজাটো যাব পাৰিব আনফালে আকৌ সকলো দোকান পোহৰ এতিয়াৰ পৰা 24 ঘণ্টালৈ খোলা থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে গতিকে আপুনি যেতিয়াই মন যায় তেতিয়াই যাব পাৰিব নিখা যদি 1 বজাটো আপোনাৰ দোকান যাবলৈ মন আছে তেতিয়াও আপুনি যাব পাৰিব কিয়নো 24 ঘণ্টা এতিয়াৰ পৰা খোলা থাকিব সকলো দোকান পোহৰ এই মুহূৰ্তলৈ সবিশেষ তথ্য মুখ্যমন্ত্ৰী মন্তব্য আছে তাৰ আগত তথ্য দিয়াৰ চেষ্টা কৰিছো খুৰাপাই সকলৰ বাবে ভাল খবৰ আহি পৰিছে 2 বজালৈকে খুৰাৰ দোকান খোলা থাকিব অৰ্থাৎ ওয়াইন শ্বপ খোলা থাকিব গুৱাহাটী মহানগৰবাসীৰ বাবে ভাল খবৰ আহি পৰিছে নিখা 2 বজা পৰ্যন্ত খোলা থাকিব ওয়াইন শ্বপ খোলা থাকিব যিকোনো মুহূৰ্ততে আপুনি ওয়াইন শ্বপলৈ যাব পাৰিব বা খুৰা ক্ৰয় কৰিব পাৰিব এতিয়াৰ পৰা 24 ঘণ্টাই খোলা থাকিব গুৱাহাটীৰ দোকান পোহৰ গুৱাহাটী শিলচৰ আৰু ডিব্ৰুগড়ত 24 ঘণ্টাই খোলা থাকিব সকলো দোকান পোহৰ সকলো খোলা থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে চহৰ অঞ্চলত 2 বজা পৰ্যন্ত খোলা থাকিব দোকান পোহৰ আনফালে গ্ৰামাঞ্চলৰ বাবে দিয়া হ'ল নতুন নিয়ম গ্ৰামাঞ্চলত 11 বজা পৰ্যন্ত খোলা থাকিব সকলো দোকান পোহৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ ঘোষণা কৰিছে গতিকে এতিয়াৰ পৰা আপোনাৰ যেতিয়াই মন যায় তেতিয়া আপুনি দোকানত যাব পাৰিব দোকানসমূহ খোলা থাকিব 24 ঘণ্টাৰ বাবে খোলা থাকিব গুৱাহাটী মহানগৰবাসীৰ বাবেও এয়া ডাঙৰ খবৰ আহি পৰিছে কিয়নো ওয়াইন শ্বপসমূহ খোলা থাকিব নিখা 2 বজা পৰ্যন্ত খোলা থাকিব সকলো ওয়াইন শ্বপ খোলা থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যেটো পূৰ্বতে 12 বজা পৰ্যন্ত খোলা আছিল ওয়াইন শ্বপ কিন্তু এতিয়াৰ পৰা নিখা 2 বজা পৰ্যন্ত ওয়াইন শ্বপবোৰ খোলা থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ৰাজ্যবাসীৰ বাবে অতি ভাল খবৰ আহি পৰিছে গুৱাহাটী শিলচৰ আৰু ডিব্ৰুগড়ত 24 ঘণ্টাই খোলা থাকিব সকলো দোকান পোহৰ খোলা থাকিব আনফালে চহৰ অঞ্চলত 2 বজা পৰ্যন্ত খোলা থাকিব সকলো দোকান পোহৰ গ্ৰামাঞ্চলত 11 বজা পৰ্যন্ত খোলা থাকিব সকলো দোকান পোহৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আৰু খুৰাপাই সকলৰ বাবে অতি ভাল খবৰ আহি পৰিছে মহানগৰীত এতিয়া আপুনি খুৰা 1 বজাটো কিনিব পাৰিব 2 বজাটো কিনিব পাৰিব কিয়নো নিখা 2 বজা পৰ্যন্ত সকলো খুৰাৰ দোকান অৰ্থাৎ ওয়াইন শ্বপসমূহ খোলা থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে গতিকে খুৰাপাই সকলৰ বাবে অতি ভাল খবৰ আহি পৰিছে এতিয়াৰ পৰা 2 বজা পৰ্যন্ত খোলা থাকিব ওয়াইন শ্বপ আপোনাৰ যদি 12 বজাটো কিনিবলৈ মন গৈছে বা আপোনাৰ 2 বজা পৰ্যন্ত আপুনি কিনিব পাৰিব 2 বজালৈকে খোলা থাকিব ওয়াইন শ্বপ খুৰাপাই সকলৰ বাবে ভাল খবৰ আহি পৰিছে গুৱাহাটী মহানগৰীত এতিয়াৰ পৰা নিখা 2 বজা পৰ্যন্ত খোলা থাকিব খুৰাৰ দোকান 24 ঘণ্টাই খোলা থাকিব গুৱাহাটীৰ সকলো দোকান পোহৰ সকলো খোলা থাকিব 24 ঘণ্টা খোলা থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ইয়াৰ উপৰি গুৱাহাটীৰ লগতে শিলচৰ আৰু ডিব্ৰুগড়তো 24 ঘণ্টাই খোলা থাকিব সকলো দোকান পোহৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে গতিকে এই মন্তব্যত বা এই সিদ্ধান্তত আপোনাৰ মতামত কি আপুনি কি কমেন্টৰ সহায় জনাব পাৰিব কেৱল গুৱাহাটীতে নহয় শিলচৰ ডিব্ৰুগড়তো 24 ঘণ্টাই খোলা থাকিব সকলো দোকান পোহৰ আনফালে সকলো নগৰত এতিয়াৰ পৰা সকলো চহৰ যিসমূহ অঞ্চল সেই চহৰ অঞ্চলসমূহত 2 বজা পৰ্যন্ত খোলা থাকিব সকলো দোকান পোহৰ আনফালে গাঁও অঞ্চলসমূহত নিশা 1 বজা পৰ্যন্ত খোলা থাকিব সকলো দোকান পোহৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে ডাঙৰ ঘোষণা কৰিছে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে যিসকল খুৰাপাই আছে খুৰাপাই সকলৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে গুৱাহাটী মহানগৰবাসীৰ বাবে অতি ভাল খবৰ আহি পৰিছে নিশা 2 বজা পৰ্যন্ত খোলা থাকিব এতিয়াৰ পৰা ওয়াইন শ্বপ 12 বজা নিশা 1 বজা 2 বজা যিকোনো মুহূৰ্ততে আপুনি খুৰা ক্ৰয় কৰিব পাৰিব কিয়নো এতিয়াৰ পৰা সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে 2 বজালৈকে সকলো ওয়াইন শ্বপ এতিয়াৰ পৰা খোলা থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে আৰু মন্তব্য আছে মন্তব্য আগবঢ়াইছো দোকানেতো ওয়াইন শ্বপো হয় কিন্তু ওয়াইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ ওয়াইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ ওয়াইন শ্বপখিনি 2টামান বজালৈকে এতিয়া 12টালৈকে চলে তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ তেওঁলোকক অলপ কমাই পুলিচৰ কামটো চব নহ'লে এমপ্লয়মেণ্ট নহ'ব কিন্তু ওয়াইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ওয়াইন শ্বপখিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকী জেগাত 12টাই দোকানেতো ওয়াইন শ্বপো হয় কিন্তু ওয়াইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ ওয়াইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ ওয়াইন শ্বপখিনি 2টামান বজালৈকে এতিয়া 12টালৈকে চলে তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ তেওঁলোকক অলপ কমাই পুলিচৰ কামটো চব নহ'লে এমপ্লয়মেণ্ট নহ'ব কিন্তু ওয়াইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ওয়াইন শ্বপখিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকী জেগাত 12টাই
দোকানেতো ৱাইন শ্বপো হয়, কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ। ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ ৱাইন শ্বপখিনি 2টামান বজালৈকে, এতিয়া 12টালৈকে চলে। তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ, তেওঁলোকক অলপ কমাই নহ'লে এমপ্লয়মেণ্ট নহ'ব। কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব। সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয়, গুৱাহাটীত 2টালৈকে কৰি দিম, বাকী জেগাত 12টাই আজি কেবিনেটে এটা 2 বজা পৰ্যন্ত খোলা থাকিব সুৰাৰ দোকান, ৱাইন শ্বপ 2 বজালৈকে খোলা থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে। গতিকে যিসকল সুৰাপায়ী আছে, সুৰাপায়ীসকলৰ বাবে অতি ভাল খবৰ। নিশাৰ আপুনি 12 বজা, 1 বজা, 2 বজা পৰ্যন্ত আপুনি সুৰাৰ দোকান যাব পাৰিব বা ৱাইন শ্বপত যাব পাৰিব আৰু সুৰা ক্ৰয় কৰিব পাৰিব। আৰু মহানগৰবাসীৰ বাবে এয়া ভাল খবৰ, কিয়নো গুৱাহাটী মহানগৰীত এতিয়াৰে পৰা নিশা 2 বজা পৰ্যন্ত খোলা থাকিব সুৰাৰ দোকান। যিকোনো মুহূৰ্ততে আপুনি সুৰা ক্ৰয় কৰিব পাৰিব বা ৱাইন শ্বপলৈ যাব পাৰিব। 2 বজা পৰ্যন্ত সকলো ৱাইন শ্বপ খোলা থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে। ইয়াৰ উপৰি 24 ঘণ্টাই খোলা থাকিব সকলো দোকান পোহাৰ। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। গুৱাহাটীতে কেৱল নহয়, শিলচৰ আৰু ডিব্ৰুগড়তো 24 ঘণ্টাই খোলা থাকিব সকলো দোকান পোহৰ। আনফালে আন যিসমূহ চহৰ অঞ্চল, সেই চহৰ অঞ্চলসমূহত এতিয়াৰ পৰা 2 বজা পৰ্যন্ত সকলো দোকান পোহৰ খোলা থাকিব। গাঁও অঞ্চলসমূহতো নিশা 1 বজা পৰ্যন্ত, নিশা 11 বজা পৰ্যন্ত সকলো দোকান পোহৰ খোলা থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। গতিকে ৰাজ্যবাসীৰ বাবে অতি ভাল খবৰ আহি পৰিছে। সকলো দোকান পোহৰ 24 ঘণ্টাৰে খোলা থাকিব। মহানগৰী, গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়ত 24 ঘণ্টাই খোলা থাকিব সকলো দোকান পোহৰ। আনফালে যিসমূহ নগৰ অঞ্চল, সেই নগৰ অঞ্চলসমূহত এতিয়াৰ পৰা দোকান খোলাৰ সময়সীমাও বৃদ্ধি কৰি দিয়া হৈছে। 2 বজালৈকে, নিশা 2 বজালৈকে সকলো দোকান পোহৰ খোলা থাকিব। আনফালে আকৌ গাঁও অঞ্চল যিসমূহ, গ্ৰাম্যাঞ্চলতো নিশা 11 বজা পৰ্যন্ত সকলো দোকান পোহৰ খোলা থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আৰু 24 ঘণ্টাই গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়ত সকলো দোকান পোহৰ খোলা থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আনফালে সুৰাপায়ীসকলৰ বাবে অতি ভাল খবৰ আহি পৰিছে, কিয়নো এতিয়াৰ পৰা সুৰা অৰ্থাৎ ৱাইন শ্বপলৈ আপুনি 2 বজাতো যাব পাৰিব, কিয়নো 2 বজা পৰ্যন্ত, নিশা 2 বজা পৰ্যন্ত সকলো ৱাইন শ্বপ খোলা থাকিব মহানগৰীত। এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব। আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল, এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব। চৰকাৰী নিয়মত নাথাকিব, কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই। ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম, মিউনিচিপালিটি, কিন্তু বাকী টাউনসমূহত যাক এই গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ মিউনিচিপালিটি কৰ্পৰেশ্যন, কিন্তু বাকী টাউনসমূহত ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব। গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব, যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয়। তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছো। কিন্তু শ্ৰমিকক বছৰত, সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব। একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব। আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলো, তাৰমানে শ্ৰমিকৰ 3টা শিফ্ট কৰিব লাগিব। তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয়। ইয়াৰ ফলত এমপ্লয়মেণ্ট যাতে বৃদ্ধি হয়। 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল, এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 3টা শিফ্টত আৰু 4জন বেছিকৈ এমপ্লয়ী লয়, যাতে আমাৰ অসমত নিয়োগৰ সুবিধা হ'ব পাৰে, ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত, পূজাৰ বতৰৰ আগত। তাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু মই ভাবো যে এই সিদ্ধান্তই আমাৰ অসমৰ ব্যৱসায়ী মহলক যথেষ্ট সহায় কৰিব। আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব। আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল,
এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব, চৰকাৰী নিয়মত নাথাকিব। কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই। ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম, মিউনিচিপালিটি, কিন্তু বাকী টাউনসমূহত যাক এই গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ মিউনিচিপালিটি কৰ্পৰেশ্যন, কিন্তু বাকী টাউনসমূহত ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব। গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব, যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয়। তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছো। কিন্তু শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব, একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব। আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলো, তাৰমানে শ্ৰমিকৰ 3টা শিফ্ট কৰিব লাগিব। তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয়। ইয়াৰ ফলত এমপ্লয়মেণ্ট যাতে বৃদ্ধি হয়। 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল, এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 3টা শিফ্টত আৰু 4জন বেছিকৈ এমপ্লয়ী লয়, যাতে আমাৰ অসমত নিয়োগৰ সুবিধা হ'ব পাৰে, ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত, পূজাৰ বতৰৰ আগত। তাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু মই ভাবো যে এই সিদ্ধান্তই আমাৰ অসমৰ ব্যৱসায়ী মহলক যথেষ্ট সহায় কৰিব। আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব। আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল, এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব, চৰকাৰী নিয়মত নাথাকিব। কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই। ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম, মিউনিচিপালিটি, কিন্তু বাকী টাউনসমূহত যাক এই গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ মিউনিচিপালিটি কৰ্পৰেশ্যন, কিন্তু বাকী টাউনসমূহত ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব। দোকানেতো ৱাইন শ্বপো হয়, কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ। ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ। ৱাইন শ্বপখিনি 2টামান বজালৈকে, এতিয়া 12টালৈকে চলে। তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ, তেওঁলোকক অলপ কমাই নহলে এমপ্লয়মেণ্ট নহব। কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব। সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয়, গুৱাহাটীত 2টালৈকে কৰি দিম, বাকী জেগাত 12টাই। দোকানেতো ৱাইন শ্বপো হয়, কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ। ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ। ৱাইন শ্বপখিনি 2টামান বজালৈকে, এতিয়া 12টালৈকে চলে। তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ, তেওঁলোকক অলপ কমাই নহলে এমপ্লয়মেণ্ট নহব। কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব। সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয়, গুৱাহাটীত 2টালৈকে কৰি দিম, বাকী জেগাত 12টাই। দোকানেতো ৱাইন শ্বপো হয়, কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ। ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ। ৱাইন শ্বপখিনি 2টামান বজালৈকে, এতিয়া 12টালৈকে চলে। তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ, তেওঁলোকক অলপ কমাই নহলে এমপ্লয়মেণ্ট নহব। কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব। সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয়, গুৱাহাটীত 2টালৈকে কৰি দিম, বাকী জেগাত 12টাই। দোকানেতো ৱাইন শ্বপো হয়, কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ। ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ। ৱাইন শ্বপখিনি 2টামান বজালৈকে, এতিয়া 12টালৈকে চলে। তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ, তেওঁলোকক অলপ কমাই নহলে এমপ্লয়মেণ্ট নহব। কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব। সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয়, গুৱাহাটীত 2টালৈকে কৰি দিম, বাকী জেগাত 12টাই। দোকানেতো ৱাইন শ্বপো হয়, কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ। ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ। ৱাইন শ্বপখিনি 2টামান বজালৈকে, এতিয়া 12টালৈকে চলে। তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ, তেওঁলোকক অলপ কমাই
চব নহ'লে এমপ্লয়মেণ্ট নহ'ব কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকী জেগাত 12টাই দোকানেতো ৱাইন শ্বপো হয় কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ ৱাইন শ্বপখিনি 2টামান বজালৈকে এতিয়া 12টালৈকে চলে তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ তেওঁলোকক অলপ কমাই চব নহ'লে এমপ্লয়মেণ্ট নহ'ব কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকী জেগাত 12টাই দোকানেতো ৱাইন শ্বপো হয় কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ ৱাইন শ্বপখিনি 2টামান বজালৈকে এতিয়া 12টালৈকে চলে তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ তেওঁলোকক অলপ কমাই চব নহ'লে এমপ্লয়মেণ্ট নহ'ব কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকী জেগাত 12টাই দোকানেতো ৱাইন শ্বপো হয় কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ ৱাইন শ্বপখিনি 2টামান বজালৈকে এতিয়া 12টালৈকে চলে তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ তেওঁলোকক অলপ কমাই চব নহ'লে এমপ্লয়মেণ্ট নহ'ব কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকী জেগাত 12টাই দোকানেতো ৱাইন শ্বপো হয় কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ ৱাইন শ্বপখিনি 2টামান বজালৈকে এতিয়া 12টালৈকে চলে তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ তেওঁলোকক অলপ কমাই চব নহ'লে এমপ্লয়মেণ্ট নহ'ব কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকী জেগাত 12টাই দোকানেতো ৱাইন শ্বপো হয় কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ ৱাইন শ্বপখিনি 2টামান বজালৈকে এতিয়া 12টালৈকে চলে তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ তেওঁলোকক অলপ কমাই চব নহ'লে এমপ্লয়মেণ্ট নহ'ব কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকী জেগাত 12টাই দোকানেতো ৱাইন শ্বপো হয় কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ ৱাইন শ্বপখিনি 2টামান বজালৈকে এতিয়া 12টালৈকে চলে তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ তেওঁলোকক অলপ কমাই চব নহ'লে এমপ্লয়মেণ্ট নহ'ব কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকী জেগাত 12টাই দোকানেতো ৱাইন শ্বপো হয় কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ ৱাইন শ্বপখিনি 2টামান বজালৈকে এতিয়া 12টালৈকে চলে তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ তেওঁলোকক অলপ কমাই চব নহ'লে এমপ্লয়মেণ্ট নহ'ব কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকী জেগাত 12টাই দোকানেতো ৱাইন শ্বপো হয় কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ ৱাইন শ্বপখিনি 2টামান বজালৈকে এতিয়া 12টালৈকে চলে তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ তেওঁলোকক অলপ কমাই চব নহ'লে এমপ্লয়মেণ্ট নহ'ব কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকী জেগাত 12টাই দোকানেতো ৱাইন শ্বপো হয় কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ ৱাইন শ্বপখিনি 2টামান বজালৈকে এতিয়া 12টালৈকে চলে তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ তেওঁলোকক অলপ কমাই চব নহ'লে এমপ্লয়মেণ্ট নহ'ব কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকী জেগাত 12টাই
দোকানেতো ৱাইন শ্বপো হয়, কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ। ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ ৱাইন শ্বপখিনি 2টামান বজালৈকে, এতিয়া 12টালৈকে চলে। তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ, তেওঁলোকক অলপ কমাই পুলিচৰ কামটো চব নহ'লে এমপ্লয়মেণ্ট নহ'ব। কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব। সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয়, গুৱাহাটীত 2টালৈকে কৰি দিম, বাকী জেগাত 12টাই। দোকানেতো ৱাইন শ্বপো হয়, কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ। ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ ৱাইন শ্বপখিনি 2টামান বজালৈকে, এতিয়া 12টালৈকে চলে। তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ, তেওঁলোকক অলপ কমাই পুলিচৰ কামটো চব নহ'লে এমপ্লয়মেণ্ট নহ'ব। কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব। সেইকাৰণে সেইটো